নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ এজন যুৱকৰ মাত্ৰ 100 টকাৰ বিনিময়ত নিশাৰ ভিতৰতে লাখপতি হৈছে এগৰাকী যুৱক ঘোষণা হ'ল হাউলি ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলৰ ফলাফল আৰু সেই ফলাফল লাভৰ পাছতে এতিয়া বজালিৰ এটা পৰিয়ালৰ মাজত আনন্দৰ বন্যা বৈছে মাত্ৰ 100 টকাতে লাভ কৰিলে 84 লাখ টকীয়া ৰেঞ্জ ৰভাৰ নিশাৰ ভিতৰতে ৰেঞ্জ ৰভাৰৰ গৰাকী হ'বলৈ সক্ষম হৈছে বজালিৰ অসীম জ্যোতি দত্ত এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ হাউলি ৰাস মহোৎসৱ উদযাপনৰ উপহাৰ কুপনৰ খেলৰ প্ৰথম পুৰস্কাৰ পালে অসীম জ্যোতি দত্তই ক্ৰয় কৰিছিল 7টাকৈ টিকট আৰু তাৰে এটা কুপনত লাভ কৰিলে বিলাসী ৰেঞ্জ ৰভাৰ বাহন এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো দৰ্শকসকলক 84 লাখ টকীয়া গাড়ীখন লটাৰীৰ জৰিয়তে পাই এতিয়া উৎফুল্লিত হৈ পৰিছে বজালিৰ অসীম জ্যোতি দত্তৰ লগতে তেওঁৰ পৰিয়াল 15 দিনৰ ভিতৰত আয়োজক সমিতিয়ে বিজেতাক বাহনখন আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই মুহূৰ্তত জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ 100 টকাতে লাভ কৰিলে 84 লাখ টকীয়া ৰেঞ্জ ৰভাৰ নিশাৰ ভিতৰতে ৰেঞ্জ ৰভাৰৰ গৰাকী হ'ল বজালিৰ অসীম জ্যোতি দত্ত হাউলিৰ ৰাস মহোৎসৱ উদযাপনৰ উপহাৰ কুপনৰ খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অসীম জ্যোতিয়ে উল্লেখ্য যে অসীম জ্যোতি দত্তই 7টাকৈ টিকট ক্ৰয় কৰিছিল আৰু তাৰে এটা কুপনত বিলাসী ৰেঞ্জ ৰভাৰ বাহনখন লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজনে বিলাসী বাহনখন লাভ কৰাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে অসীম জ্যোতি দত্ত আগন্তুক 15 দিনৰ ভিতৰত বাহনখন আনুষ্ঠানিকভাৱে প্ৰদান কৰিব কমিটিয়ে অক্ষেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক এগৰাকী অসীম জ্যোতি দত্ত আৰু অসীম জ্যোতি দত্ত এতিয়া 100 টকাৰ বিনিময়ত লাভ কৰিবলৈ সক্ষম হৈছে ৰেঞ্জ ৰভাৰ বাহন ঘোষণা হ'ল ঐতিহাসিক হাউলি ৰাস মহোৎসৱ লটাৰী খেলৰ ফলাফল আৰু ফলাফল ঘোষণাৰ পাছতে এতিয়া অসীম জ্যোতি দত্তৰ পৰিয়ালত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে কেনেকুৱা অনুভৱ আজি কি পাই কি ক'ব অনুভৱ ভাল লাগিছে বহুত ভাল লাগিছে বহু বছৰ ট্ৰাই কৰিছোঁ টিকট কাটি এইবাৰ লাগি গ'ল সেইকাৰণে ভাল লাগিছে কিমানটা টিকট কাটিছিল এইবাৰ 7টা কাটিছিলোঁ বেছি কটা নাছিল কিমান টকাৰ আছিল 700 টকা 100 টকা কয় 700 টকাৰ তাৰ হৈছিল ক'ৰ পৰা কাটিছিলে 5টা টিকট হাউলিৰ পৰা কাটিছিলোঁ 2টা নিতান্তৰ পৰা কাটিছোঁ অঞ্জু বৰাৰ নামৰ মানুহটোৰ পৰা তাৰে এটাত লাগিছে কিমান নম্বৰ আপোনাৰ যিটো নম্বৰ 136872 ৰেঞ্জ ৰভাৰ ভেলৰ এই গাড়ীখনৰ মূল্য কিমান হয় 84 লাখ আপুনি কি কৰে মই শ্বহীদ উক্ষেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকতা কৰি আছোঁ বৰ্তমান কেনেকুৱা লাগিছে আজি মনটো ভালেই লাগিছে ঘৰতো গতিকে উৎসাহ উদ্দীপনা বাঢ়িছে ভাল লাগিছে গাড়ীখন ৰাখিবনে আপুনি এতিয়া বৰ্তমানলৈ কমিটিৰ লগত যোগাযোগ কৰিছোঁ বৰ্তমানলৈ ডিচিশ্যন একো লোৱা হোৱা নাই কি কৰা যায় কেনেকৈ খবৰটো পাইছিলে আপুনি খবৰটো মানে হেৰিত পাইছিলোঁ ফলাফলৰ ৰিজাল্টৰ ছিটখন পাইছিলোঁ কিন্তু মিলাই চোৱা নাছিলোঁ পাছত কালি মিলাই চালোঁ মিলাই চোৱাতেতো ভাগ্যত লাগি গ'ল কেনেকুৱা অনুভৱ আজি কি পাই কি ক'ব অনুভৱ ভাল লাগিছে বহুত ভাল লাগিছে বহু বছৰ ট্ৰাই কৰিছোঁ টিকট কাটি এইবাৰ লাগি গ'ল সেইকাৰণে ভাল লাগিছে কিমানটা টিকট কাটিছিল এইবাৰ 7টা কাটিছিলোঁ বেছি কটা নাছিল কিমান টকাৰ আছিল 700 টকা 100 টকা কয় 700 টকাৰ তাৰ হৈছিল ক'ৰ পৰা কাটিছিলে 5টা টিকট হাউলিৰ পৰা কাটিছিলোঁ 2টা নিতান্তৰ পৰা কাটিছোঁ অঞ্জু বৰাৰ নামৰ মানুহটোৰ পৰা তাৰে এটাত লাগিছে কিমান নম্বৰ আপোনাৰ যিটো নম্বৰ 136872 ৰেঞ্জ ৰভাৰ ভেলৰ এই গাড়ীখনৰ মূল্য কিমান হয় 84 লাখ আপুনি কি কৰে মই শ্বহীদ উক্ষেন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকতা কৰি আছোঁ বৰ্তমান কেনেকুৱা লাগিছে আজি মনটো ভালেই লাগিছে ঘৰতো গতিকে উৎসাহ উদ্দীপনা বাঢ়িছে ভাল লাগিছে গাড়ীখন ৰাখিবনে আপুনি এতিয়া বৰ্তমানলৈ কমিটিৰ লগত যোগাযোগ কৰিছোঁ বৰ্তমানলৈ ডিচিশ্যন একো লোৱা হোৱা নাই কি কৰা যায় কেনেকৈ খবৰটো পাইছিলে আপুনি খবৰটো মানে হেৰিত পাইছিলোঁ ফলাফলৰ ৰিজাল্টৰ ছিটখন পাইছিলোঁ কিন্তু মিলাই চোৱা নাছিলোঁ পাছত কালি মিলাই চালোঁ মিলাই চোৱাতেতো ভাগ্যত লাগি গ'ল কেনেকৈ